দৰঙৰ ওজাগাঁও পঞ্চায়তত চলিছে কমিছন ৰাজ। কমিছন নিদিলে নহয় কোনো কাম কাজ। দুৰ্নীতিৰ বিৰুদ্ধে সচিবক ঘেৰাও কৰি ৰাইজৰ জবাবদিহি। ওজাগাঁও পঞ্চায়তৰ সচিব খগেন্দ্ৰ কলিতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। 10ৰ পৰা 15% কমিছন নিদিলে আদায় নিদিয়ে বিলৰ টকা। সচিবগৰাকীয়ে নগদ টকাৰ সলনি গুগল পে'ত লয় কমিছনৰ ধন। পঞ্চায়তত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে সচিবগৰাকীক জবাবদিহি কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৰাইজে। পঞ্চায়তত চলি থকা অবাধ দুৰ্নীতি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াৰ লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ দিয়াৰ পিছতো আজিলৈ সচিবজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মানুহ আছিলোঁ আমার মোর মিসেস হেৰি পঞ্চায়তৰ 3 নম্বৰ ওয়ার্ডৰ মেম্বার স্টাফ সেইটো মোৰ স্কিমৰ পইচা নহয় আপুনি মোৰ পইচাখিনি দিয়ক হেল্প কৰিছো হ্যাঁ এই মেম্বাৰটি আপুনি মাতি আনি ক'ব যদি হয় এই বস্তুটো কেতিয়া বনাব মোক যোৱা সপ্তাহত পেমেন্ট দিছে হ্যাঁ 50% লৈছে দিয়া হৈছে খগেন কলিতাৰ জব টাঙ্গাই সচিবগৰাকীৰ লগত সচিবজনৰ লগত কি ধৰণৰ মানে পৰিৱেশ এটা ঘটিব ধৰিছিল যিয়ে নহওক তেনেকুৱা ধৰণৰ কোনো বেয়া পৰিৱেশ ইয়াতে হোৱা নাই ভাগ্যক্ৰমে। গতিকে এনেকুৱা ধৰণৰ যদি দুৰ্নীতি এই জিপিখনত হৈ থাকে আগে পিছে বহুত চাইছোঁ বা দেখিছোঁ, ইয়াৰ প্ৰতিবাদো হৈছে। ইয়াত দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল ভুক্তভোগী দুজনে আজি 4 দিন না 5 দিন হ'ল, আনুমানিক 4-5 দিন হ'ল ডিপাৰ্টমেণ্টেলি কমপ্লেইন জনোৱাৰ পিছতো CO ছাৰে BDO বাইদেউ কমপ্লেইন জনোৱাৰ পিছতো আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ তেওঁৰ ওপৰত একশ্যন আমি দেখিবলৈ পোৱা নাই। দুৰ্ভাগ্যজনক কথা এইটোৱে PNRD ডিপাৰ্টমেণ্টে কি কৰি আছে এতিয়া আমাৰ চাবলগীয়া বহুতখিনি আছে। পঞ্চায়তৰ যদি সচিবজনৰ যদি এই ধৰণৰ মানে লেনদেনৰ লগত জড়িত থাকে, প্ৰত্যেকটো কামতে যদি কমিশ্যনৰ অংক আহি যায় তেনেহ'লে কাম ক'ত ভাল হ'ব। আপোনালোকে এই কথাটো 1 নম্বৰত আপোনালোকে প্ৰত্যক্ষ কৰিব, কাম ক'ত ভাল হ'ব যদি কমিশ্যনৰ অংক আহে এজন সচিবৰ লগত।